জিলা মণ্ডল ব্লক কংগ্ৰেছৰ 930 জন সদস্যই মোৰ বৰগোহাঁই আৰু মোৰ উপস্থিতিত যোগদান কৰিছে। তাৰ এদিন পিছত প্ৰায় 1000 লোকে ৰূপজ্যোতি কুৰ্মী আৰু মোৰ উপস্থিতিত মোৰ ইউনিট যোগদান কৰিছে। এইকেইদিনতে মই আকৌ যাব লাগিব বহু হাজাৰ লোকে লোকসভা সমষ্টি যোৰহাটত অংশগ্ৰহণ কৰিব। গতিকে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কেৱল কংগ্ৰেছ দলৰ শীৰ্ষ নেতা কোনোবা প্ৰাক্তন সভাপতি মন্ত্ৰী বিধায়কেই নহয়, তৃণমূল পৰ্যায়ৰ NSUৰ যুৱ কংগ্ৰেছৰ পৰা 30-40 বছৰ কংগ্ৰেছ কৰি থকা মানুহেও তৃণমূল পৰ্যায়ত গাঁৱে ভূঞে চহৰে নগৰে আজিৰ তাৰিখত বংশবাদ বা সেই নিৰ্দিষ্ট পৰিয়ালৰ ওচৰত নগজনো হৈ থকাৰ বিপৰীতে লুৰিণ গগৈ বা গৌৰৱ গগৈয়ে কি কৈছে কি কৰিছে এইবিলাকৰ প্ৰতি একেবাৰে আমাৰ ক'বলগীয়া নাই। ইতিমধ্যে কৈছে অখিল গগৈ লুৰিণ গগৈ লিলি হোটেলত কি কবিতা লিখিলে, কোনে কাক সাৱটি ধৰিলে, তেওঁলোকক কোনে কাৰ লগত অভিমান কৰিছে, কোনে কাৰ ওচৰত আঁঠু লৈছে, এইবিলাক কথা পাতি থকাতকৈ মই কোৱাটো উচিত। আজি প্ৰধানমন্ত্ৰী মহোদয় আহিছে বিকাশৰ বতৰালৈ। আজি 1.5 লাখতকৈ অধিক চাকৰি দিয়া হৈছে। এই নগাঁৱৰ বটদ্ৰৱা স্থানত বৰদোৱাৰ কাষৰ যি অচিনাকি মানুহে বেদখল কৰিছিলে পবিত্ৰ বৰদোৱা থানৰ মাটি, সেই মাটি উচ্ছেদ কৰি তাত 217 কোটি টকা ব্যয় সাপেক্ষে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ হৈছে। আজি ইয়াত ইণ্ডোৰ ষ্টেডিয়াম হৈছে। আকৌ মোৰ সাংসদ পুঁজিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয় চৌহদত আন 50 লাখ টকাৰে মই এটা গৃহ নিৰ্মাণ কৰিছোঁ। এইবিলাক কথা পাতিলে আমি বেছি ভাল পাম। আজি হিংসা সন্ত্ৰাস শূন্য হৈছে, উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই। কাজিৰঙাৰ গড় কেইটাও আজি দেশত সুৰক্ষিত। আজি এলিভেটেড কৰিডৰ, ছেমি কণ্ডাক্টৰ, আজি অৰুণোদয় আঁচনি 9,000 টকাৰ একেলগে দিয়ে প্ৰদান, উদ্যমিতা আঁচনি, CM AAA, এই ভাল কথাবিলাক পাতিম। এতিয়া আৰু অখিল গগৈ লুৰিণ গগৈ কিমান বেকা হৈ গৌৰৱ গগৈৰ ওচৰত আঁঠু লৈছে নিজৰ চিটটোৰ কাৰণে, কেনেকৈ তল্যমৰ্দন কৰিছে, লিলি হোটেলত বেলেগত কিবা কৰিছে, এইবিলাক কথা পাতি সন্মানীয় সংবাদ মাধ্যমৰ স্পেচখিনি তেওঁলোকক দিয়াতকৈ আমি ভাবোঁ আমাৰ কৰণীয় হ'ল আমি সেইখিনি ভাল কাম কৰিছোঁ। মোদী ডাঙৰীয়াৰ প্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত সেই ভাল খবৰবিলাক গগৈ কোৱাৰ ধৰণে ময়ো তেনেধৰণে এবনৰ্মেলি ব্যৱহাৰ কৰোঁ। তেওঁৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। আৰু এনেও শিশু, কেঁচুৱা শিশু, 80-90 ঊৰ্ধৰ জ্যেষ্ঠজন, যি বৃদ্ধ অৱস্থা পাইছে আৰু মানসিকভাৱে কিছু কষ্টত থকা মানুহৰ যিকোনো কথাই মই খুব সহজ সৰলভাৱে লওঁ। তেওঁলোকৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।